9 ফেব্ৰুৱাৰী ৰবিবাৰে মহানগৰৰ জ্যোতিনগৰত যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ অসমৰ স্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয়। গুৰুজনাৰ অপূৰ্ব সৃষ্টি হৰিনাম গুণেৰে মুখৰিত প্ৰথম সত্ৰৰ অনুষ্ঠান অতি সুন্দৰভাৱে অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ আঁত ধৰে প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্তমানৰ সভাপতি ৰুমি ভূঞাই। লগতে সকলো বিষয়ৰ বাবে সহযোগিতা আগবঢ়াই সভাখন পৰিচালনা কৰে। সভাত সভাপতিত্ব কৰে ইৰাণী শইকীয়াই। অনুষ্ঠানটি শুভাৰম্ভ কৰে হৰি শইকীয়া বৰবায়নদেৱে। পুৱা 10 বজাৰ পৰা অনুষ্ঠানটিৰ প্ৰথম সত্ৰৰ অনুষ্ঠানত গুৰুজনাৰ হৰিনামেৰে ৰসাল হৈ পৰে দিনৰ 1 বজালৈকে। সকলোৱে দিনৰ আহাৰ গ্ৰহণ কৰি দ্বিতীয় সত্ৰৰ অনুষ্ঠান আৰম্ভ কৰে। অসমৰ গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তী আৰু জয়ন্ত পাটগিৰিয়ে সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোৰে মন মুগ্ধ কৰি তোলে। লগতে প্ৰতিভাসম্পন্ন বিষয়ববীয়া আৰু সদস্যসকলৰ গীত মাত কথা কবিতাৰে দিনৰ 2 বজাৰ পৰা 5 বজালৈ মঞ্চখন জীপাল কৰি তোলে। আগন্তুক নতুন পৰিকল্পনাই মঞ্চখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সভাপতি ৰুমি ভূঞাই বিভিন্ন পৰিকল্পনাৰ বিষয়ে মন্তব্য আগবঢ়ায়। সদস্যগত সভাপতিয়ে সকলোকে কৃতজ্ঞতা আগবঢ়ায়। নমস্কাৰ দেই। আজি আচলতে আমাৰ এটি খুব সুন্দৰ দিন। যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ অসমৰ জন্মলগ্নৰে পৰা আমি আচলতে বহুত কাম কৰি আহিছিলোঁ আৰু তাৰ ফলস্বৰূপে আমি আজি এটা স্থায়ী কাৰ্যালয় আচলতে ল'বলৈ সক্ষম হৈছোঁ। গুৱাহাটী সাংস্কৃতিক গোষ্ঠীয়ে বিভিন্ন অসমৰ জনজাতীয় সাংস্কৃতিকখিনিৰ লগতে সত্ৰীয়া সংস্কৃতিৰ যিখিনি আছে গুৰুজনাৰ আমি আচলতে আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। সকলোখিনি আমাৰ আইসকলে মিলি ইয়াত শিশু আৰু মহিলাৰ আমাৰ আচলতে কাম কৰা হয়। গতিকে শিশু আৰু মহিলাই মানে যি ইচ্ছা কৰিছে, কোনোবাই যদি গীত গাবলৈ, কোনোবাই যদি ছবি আঁকিবলৈ শিশুৱে, কোনোবাই যদি নৃত্য কৰিবলৈ, আমি কেনেকৈ আচলতে তেখেতসকলক আগুৱাই নিব পাৰোঁ। লগতে তেখেতসকলক আমি আচলতে ভাষা সাহিত্যৰো অকণমান চিন্তা কৰিছোঁ, যাতে আমি বিনামূলীয়াকৈ আমি সৰু ল'ৰা ছোৱালীখিনি যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠীয়ে ভাষা সাহিত্যৰ অকণমান পাঠদান কৰাব পাৰোঁ। সেইটো এটা আমাৰ পৰিকল্পনা আগত আছে। গতিকে আজি দিনজোৰা কাৰ্যসূচীটোত আছিল আচলতে ৰাতিপুৱা আমাৰ 10 বজাৰ পৰা গুৰুজনাৰ হৰিনাম গুণানুকীৰ্তনে গোটেই আচলতে মঞ্চখনৰ আইসকলে ৰজন জনাই আছে। খুব ভাল লাগিছে। এতিয়া আমাৰ পৰিসমাপ্তি হ'ল আমাৰ এই গুৰুজনাৰ নাম গুণ। দ্বিতীয় সত্ৰত আছে আমাৰ এতিয়া আচলতে গীত মাত কথা কবিতাৰ এটা সুন্দৰ অনুষ্ঠান আমাৰ আৰম্ভ হ'ব। তাৰ আগতে আমাৰ আচলতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব আমাৰ আইসকলে। গতিকে বহুতো আইসকল আছে আমাৰ মাজত, আমাৰ জ্যেষ্ঠসকল আছে। লগতে আমাৰ অতি শ্ৰদ্ধা আৰু মৰমৰ শ্ৰী হৰি শইকীয়া বৰবায়নদেৱ আমাৰ মাজত আছে। আমাৰ মাজত আছে জয়ন্ত পাটগিৰি, তেখেতো লোকসংগীতৰ এজন খুব মানে চৰ্চা কৰা এজন তেখেত লোক। গতিকে এখেতসকল বিশিষ্ট অতিথিসকল আমাৰ মাজত উপস্থিত থাকি আমাৰ এই সুন্দৰ অনুষ্ঠানটি আজি খুব কৌস্তভ্য বৃদ্ধি কৰিছে। আৰু আইসকলৰ এই সুন্দৰ গীত মাত কথা কবিতাৰে পৰৱৰ্তী পৰ্যায়ত আমাৰ 5-6 বজালৈকে অনুষ্ঠান চলিব। গতিকে মই আচলতে আপোনালোকৰ এই চেনেলৰ দ্বাৰাই মই ক'ব বিচাৰিলোঁ যে আইসকলৰ যাতে মোৰ লগতে আইসকলৰো শৰীৰ সুস্থ থাকক আৰু আমি যাতে অসমৰ শিশু আৰু মহিলাৰ কাৰণে ন ৰূপত বহুত কাম কৰি যাব পাৰোঁ। সত্ৰীয়া সংস্কৃতিৰে হওক বা আমাৰ যি অসমীয়া আমাৰ সংস্কৃতি বাৰেৰহণীয়াই হওক আধুনিকেই হওক, যিখিনি আমি শিশু আৰু মহিলাক লৈ যাব পৰা শক্তি আছে আমাৰ, সেই সকলোখিনিত যাতে চৰকাৰেও আমাক বা আমাৰ সামাজিক ক্ষেত্ৰখনেও সহায় কৰে, আমি সহায় সহযোগিতা নিশ্চয় বিচাৰিম। গতিকে আমাৰ আজিৰ এই দিনটো অতি সুন্দৰ দিন। সকলোৰে মই আচলতে সুস্বাস্থ্যও কামনা কৰিছোঁ আগন্তুক দিনবোৰত, আৰু সকলোকে মই অন্তঃকৰণেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে। যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ যিহেতু স্থায়ী কাৰ্যালয় আমি আজিৰ পৰা আমাৰ আৰম্ভ হ'ল। এই মঞ্চখনৰ আচলতে পৰিকল্পনা আছিলে যে আমি সৰু ল'ৰা ছোৱালীখিনিক আমি অসমীয়া ভাষা সাহিত্যৰ আমি ক্লাছ ল'ম, ইয়াত আৰ্টৰ ক্লাছ ল'ম, ইয়াতে আমাৰ লোকসংগীতৰ চৰ্চা চলিব, ইয়াতে আমাৰ গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ বৰগীত, সত্ৰীয়া নৃত্য, এনেধৰণৰ যিখিনি সত্ৰীয়া সংস্কৃতি আছে এয়া চলিব। গতিকে আমাৰ অসমৰ আমাৰ বিশেষকৈ গুৱাহাটী মহানগৰীত থকা যিসকলে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট ভাল পায় বা আমাৰ বাৰেৰহণীয়া সংস্কৃতিৰ এই আমাৰ
যি স্থায়ী কাৰ্যালয় এই কাৰ্যালয়লৈ আপোনালোক আহিব বুলি মই আশা কৰিছোঁ। যিসকলৰ খুব ইচ্ছা থকা লোকসকলে চৰ্চা কৰিবৰ কাৰণে মই এড্ৰেছটো আমাৰ ঠিকনাটো কৈ দিছোঁ। জ্যোতিনগৰ বাইলেন নম্বৰটো আচলতে দিয়া নাই, উপপদটো আচলতে উপাসনা পদ বুলি আছে, আপোনালোকে গম পাব। আৰু ফোন নম্বৰ আমাৰ বেনাৰত দিয়াই আছে, আমাৰ পেজত চালেও সকলোৱে গম পাব। মই ৰুমি ভূঞা, প্ৰতিষ্ঠাপক সম্পাদক তথা এতিয়া মই সভানেত্ৰী। মোৰ এই সভানেত্ৰীৰ যিটো পদবী, এই পদবীটোৰ যোগেদি মই আচলতে কেনেকৈ আমাৰ মঞ্চখন অলংকৃত কৰিব পাৰোঁ, মই একদম হৃদয়ৰে মই চেষ্টা কৰিম, মোৰ অন্তঃকৰণে মই চেষ্টা কৰিম গুৰুজনাক সেৱা ধৰি। গতিকে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা মই অন্তঃকৰণেৰে কামনা কৰিম, লগতে চৰকাৰখনেও আমাক আচলতে সহায় সহযোগিতা আগবঢ়াব লাগে, এয়ে মই প্ৰাৰ্থনা জনাইছোঁ। নিজাববীয়া এটা যাত্ৰা আৰম্ভণি হ'ল, নিৰ্দিষ্ট স্থান হ'ল, যদিও বা আমাৰ অকণমান দূৰ হ'ল, তথাপি আমি ইয়াতে একত্ৰিত হ'ব লাগিব মাজে সময়ে। যিহেতু ৰুমি বাইদেৱে এইটো এটা নিজস্ব নিজৰ ঘৰ, আৰু তেখেতে খুব মানে যিটো ব্যক্তিগত যিখিনি মানে সুবিধা ইয়াত আছে, সেই সুবিধাখিনি অৱলম্বন কৰি য'ত সেইখিনি সুবিধা হয়তো নাপায়, নিজৰ ফ্লেটত সিমানখিনি সুবিধা নাপায়, আনে কেতিয়াবা অসুবিধা পায়, ফ্লেটত থাকিলে বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। গতিকে ইয়াতে আমি স্বাধীনভাৱে কিছু সৃষ্টিমূলক কাম কৰিম বুলি আমি আটাই বদ্ধপৰিকৰ হৈছোঁ। আৰু ৰাতিপুৱাৰ পৰা হৰিনাম কীৰ্তনেৰে আমাৰ যি অনুষ্ঠানসমূহ হ'ল, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ সুন্দৰকৈ। মই সঁচাকৈ ৰুমি বাইদেউ সেইকাৰণে আমাৰ কাৰণে আদৰ্শ। তেখেত মানে মই সদায় কৈ থাকোঁ, তেখেত আমাৰ ইঞ্জিন, আমি আৰু ডবা। আমাৰ যিহেতু তেখেত ৰেলগাড়ী, আমাৰ ইঞ্জিন তেওঁ শক্তিশালী অতি, তেওঁ শাৰীৰিকভাৱে মানসিকভাৱে অতি শক্তিশালী এগৰাকী মহিলা মই জানোৱে। আৰু সেইকাৰণে মই আজি দেওবাৰটো মোৰ এখেত মানে বুজি পাইছোঁ, বাইদেউৰ কথা শুনাৰ লগে লগে মই যে আহিমেই সেইটো তেওঁ জানে। গতিকে 11টা বজাতে দুপৰীয়াৰ গোটেই কৰ্ম কৰি মই কেব লৈ ইয়ালৈ আহিছোঁ হাৰমনিয়ামখন লৈ। আৰু মই গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ একনিষ্ঠ সাধক বুলিয়ে ক'ব লাগিব। মই কি দিব পাৰোঁ মই নাজানো, কিন্তু মই সংগীত সৰুৰ পৰা ভাল পাওঁ আৰু সংগীতৰ মাজেৰে মই জীৱন অতিবাহিত কৰোঁ আমৃত্যুলৈকে। ৰুমি ভূঞা বাইদেউলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি লগতে আই মাতৃসকলক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি এই অনুষ্ঠানৰ মাজেৰে আমি তামোল লোকগীত গাবলৈ প্ৰয়াস কৰিছোঁ, ভুললৈ ক্ষমা কৰিলোঁ।